এই বজাৰ কৰি মানে তিতাকেহা লাগিছে। প্ৰতিবিধ বস্তুৰেই আগৰ তুলনাত মানে ইমান মূল্য বৃদ্ধি হৈছে, সাধাৰণ মানুহে এতিয়া তৰকাৰী খাব বাদেই দিছে। কাৰণ আলুৰ 40-45 টকা, পিঁয়াজৰ 50 টকা। আলুৰ নাটনি হৈছে, এই ছাপ্লাই নাহাৰ কাৰণে দামো বাঢ়িছে। এতিয়া যোগান বিভাগে চৰকাৰে ইয়াৰ দায়িত্বটো ল'ব লাগে জনসাধাৰণৰ মংগলৰ কাৰণে, যাতে বজাৰত মূল্য বৃদ্ধি নহয়, সাধাৰণ মানুহখিনি মানে সুকলমে চলিব পাৰে। কাৰণ একেবাৰে নিম্ন পৰ্যায়ৰ নিম্ন মধ্যবিত্ত মানুহখিনিৰ আটাইতকৈ কঠিন হৈছে। কাৰণ বজাৰত আহিলে আপোনালোকে মানে কোনোবিধ বস্তু কমত নাপায়, ভবা মতে কোনোবিধ বস্তু কমত নাপায়। আৰু ঘৰৰ পৰিয়ালে বিশ্বাস নকৰে, মোনাটো নভৰাই 1000 টকাই দিওঁ, কয় যে এনেই ক'লে। গতিকে এতিয়া নিয়ন্ত্ৰণটো চৰকাৰে কৰিব লাগে। উৎপাদনো হৈ আছে, কিন্তু ইমান কিয় মূল্য বৃদ্ধি হৈছে? বজাৰতো কোনোবিধ বস্তু দেখাত কম নাই, সকলোবিধ বস্তুৱে ঠিকে আছে, কিন্তু মূল্যটো নিৰ্ধাৰণ কৰি কিয় নিদিয়ে? চৰকাৰে নিৰ্ধাৰণ কৰি দিব লাগিব। এখন কল্যাণকামী চৰকাৰৰ দায়িত্ব হ'ল সাধাৰণ জনসাধাৰণক সুলভ মূল্যত সকলো বস্তু যোগান ধৰাটো, যাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ স্বাস্থ্য মস্তিষ্ক বৃদ্ধি হয় আৰু সুকলমে চলিব পাৰে। এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা বিশেষভাৱে বলিষ্ঠ। কিন্তু আমি দেখিছোঁ আমাৰ চৰকাৰৰ বিষয়ববীয়াবিলাকৰ হেমাহিৰ বাবে আজি বজাৰত সকলো বস্তুৰে নাটনি হৈছে। কৃত্ৰিম নাটনি, আচলতে নাটনি নহয়, কৃত্ৰিম নাটনি। লুকুৱাই ৰাখিছে, উলিয়াই দিছে, বস্তুৰ দাম বেছি হৈছে আৰু সাধাৰণ মানুহখিনি ভুক্তভোগী হৈছে। ওপৰ মহলৰ মানুহখিনি একো নাই, কষ্ট নাই, কিন্তু সাধাৰণ মানুহ আৰু পেঞ্চন পোৱা মানুহ আৰু যিখিনি শ্ৰমজীৱী মানুহ, সেই মানুহখিনিৰ কাৰণে কোনেও চিন্তা নকৰে। সময়ত বহুত ক'ব, কিন্তু পিছ দিলে পাহৰে। গতিকে এই নীতি চৰকাৰৰ বা আমাৰ জনসাধাৰণৰ জনপ্ৰতিনিধিৰ তেওঁবিলাকৰ হ'ব নালাগে। কোনো জনপ্ৰতিনিধি, বিধায়ক, MP বজাৰত এদিনো আমি ঘূৰা দেখা নাই। তেওঁলোকে এইবিলাক তন্নতন্নকৈ চাব লাগে। কাৰণ জনসাধাৰণক নিৰাপত্তা দিয়া, কম মূল্যত বস্তু যোগান ধৰা, এইটো চৰকাৰৰ বিষয়ববীয়াসকলৰ দায়িত্ব বুলি মই ভাবোঁ। বহিঃৰাজ্যৰ পৰা আলুৰ যিটো বজাৰ আমদানি, সেইটো বন্ধ হৈছে। আৰু থলুৱাভাৱে আমাৰ খেতিয়কসকলক উৎসাহ দিব লাগে যে থলুৱা কৃষকসকলে এই আলুৰ উৎপাদনটো বৃদ্ধি কৰে, খেতি কৰে। আৰু চৰকাৰক মই এটা অনুৰোধ জনাওঁ যে আমাৰ যদি খেতি মাটি কোনোবা কৃষকে চন পেলাই ৰাখে, তেওঁলোকৰ ওপৰত ফাইন ল'ব লাগে, যে বছৰেকত 5000 টকা 10000 টকা ফাইন ল'ব লাগে। কাৰণ বাধ্যতামূলক কৰি দিব লাগে কৃষিটো, কৃষি কৰিবই লাগিব যিচাম খেতিয়ক আছে। কাৰণ যদি আমাৰ খেতি নকৰে, মাটি এনে পৰি থাকে, তেনেহ'লে উৎপাদন নহ'লে আমি বহিঃৰাজ্যৰ পৰাই হওক বা অন্য ঠাইৰ পৰা অহা তৰকাৰী বা যিকোনো বস্তু অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে। গতিকে চৰকাৰৰ কৃষি বিভাগৰ এই টিভিৰ আগত বক্তব্য দিলেই নহ'ব, এইবিলাক বস্তু চাব লাগিব, খেতি পথাৰত যাব লাগিব। এতিয়া বহু ঠাইত দীপ্তিবল দিছে। 1986 চনতে গণপৰিষদ চৰকাৰে, কিন্তু আজিলৈকে পানী নোলাল। কোনো বিভাগীয় মন্ত্ৰী বা বিভাগীয় কৰ্তৃপক্ষই সেইবিলাক পৰিদৰ্শন নকৰে। তাৰমানে চব গাফিলতি, AC ৰুমত থাকিব পাই তেওঁলোকৰ গাফিলতিটো বৃদ্ধি হৈছে বুলি মই ভাবোঁ। আমাৰতো এতিয়া বহুত নাটনি হৈছে আলু পশ্চিমবংগ চৰকাৰে গাড়ীবিলাক মুকলি কৰি দিয়া নাই, যাৰ কাৰণে আমাৰ এই দোকানত আলু নোহোৱা হৈছে। আৰু এতিয়া যিবিলাক মানে দোকানৰ বিক্ৰেতা, খুচুৰা বিক্ৰেতা কৃষকসকলে অকণমান অসুবিধা পাইছে, দামত বেচিব লগা হৈছে। যিখিনি মানে পাবলগীয়া আছিল সেইখিনি পোৱা নাই। আৰু কি বা হৈছে চৰকাৰৰ লগত মনোমালিন্য ঘটিছে। যদি পাব্লিকত হাৰাশাস্তি কৰি দিব নালাগিছিল, চৰকাৰে এইটো অনুৰোধ আলোচনা কৰি পেলাই সমাধান কৰিব লাগে অতি সোনকালে। আৰু মানে সাধাৰণ মানুহখিনিক সুবিধা দিব লাগে। আৰু আমাৰ ফালৰ পৰা এইখিনিয়ে হ'ব লাগে। মঙলদৈ বজাৰতো আলু নাইকিয়া হৈছে, এতিয়া বৰ্তমান পাবলৈ নাই। এই যাৰ তাত আগৰ যিখিনি আছিল সেইখিনি অলপমান কিছুমানে সুবিধা লৈ বেছি আছে, আৰু যাৰ নাছিল নায়ে। আৰু সেনেকুৱা ৰেটটো মোটামুটি এতিয়া 32-33 টকা পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা 35-36 টকা বেছি বিক্ৰী কৰিছে খুচুৰা বিক্ৰেতাখিনিয়ে। এনেকৈ চলি আছে আৰু বজাৰখন। 40-50 টকাৰ আলুটো বেলেগ আছে, সেইটো আচলতে আগ্ৰা আলু বুলি কয়। যিটো বেংগলৰ আলু, সেইটো আলু বৰ্তমান 32-33 টকা চলি আছে পাইকাৰী। আৰু হয় 5 টকামান বাঢ়িছে কিলোত, প্ৰতি কিলোত হয় 5 টকামান বাঢ়িছে। এতিয়া আমি বেংগলটো বেচিব লগা হৈছে, আগ্ৰাটো আৰু দাম বেছিটো, আমি আগ্ৰাটো বেচিব লগা এতিয়া বেচিব পৰা নাই আৰু এতিয়ালৈকে। যিহেতু 50 টকা পাই গৈছে আগ্ৰাটো,
বেংগলটো খাই আমাৰ অসমত বেংগলটো বেছিকৈ চলে সেইকাৰণে বেংগলটো আমি আনো বেংগলটো বেছি আছোঁ মোৰ তাত যিখিনি জমা আছিল সেইখিনি বেছি আছোঁ আজি প্ৰায় শেষে হ'ল আৰু আলু আৰু নাই এতিয়া আলু নাটনি হৈ আছে অকণমান আৰু নতুনকৈ আনিব পৰা নাই এই মুকলি কৰি দিয়া নাই বোলে গাড়ীবিলাক বেংগল চৰকাৰে তাকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু সোনকালে আলোচনা কৰি পেলাই সমাধা কৰিব লাগে এইটো গুৱাহাটী বিচাৰি গ'লেও নাপাওঁ আজি পঠিয়াইছোঁ মানুহ নাই পোৱা নাই বুলি কৈছে এতিয়ালৈকে কিয় হৈ যাব সেনেকৈ বেছি থাকিলে মানুহ আৰু ক'ত আলু পাব নাপাব আৰু মাজতে পিঁয়াজে কন্দুৱালে এতিয়া আলু কন্দুৱাব লৈছে আৰু কি কৰিব কওকচোন সেয়াই আৰু মোৰ ফালৰ পৰা চৰকাৰক এটা অনুৰোধ আৰু এইটো আলোচনা কৰি পেলাই সমাধা কৰিব লাগে আৰু